কান্দোনত ভাগি পৰিল সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ জীৱিত অৱস্থাতেই তেওঁক সজালে মৃত নিজ আলধৰাৰ কু অভিপ্ৰায়ৰ বলি মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ উদাসীন জীৱনচৰ্যাৰে সমগ্ৰ জীৱন উদাসীন সত্ৰতে কটোৱা এগৰাকী বৈষ্ণৱে আলধৰাৰ দ্বাৰা চূড়ান্তভাৱে প্ৰবঞ্চনাৰ সন্মুখীন হ'বলগীয়া হোৱাৰ ঘটনাই এতিয়া সকলোকে বিস্মিত কৰিছে ঘটনা অনুসৰি মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ ৰমাকান্ত মুদৈয়ে মুঠ 6 গৰাকী বৈষ্ণৱ আলধৰাৰ সৈতে সত্ৰতেই বসবাস কৰি সত্ৰীয়া পৰম্পৰাৰ মাজেৰে জীৱন পৰিচৰ্যা অব্যাহত ৰাখিছিল সত্ৰৰ নিয়ম অনুসৰি সত্ৰৰ বহা এখনৰ জ্যেষ্ঠ বৈষ্ণৱগৰাকীয়ে নিজ পুত্ৰৰ দৰে প্ৰতিগৰাকী বৈষ্ণৱক আৱৰি ৰাখি ডাঙৰ দীঘল কৰাৰ নিয়ম সেইদৰে বৈষ্ণৱ ৰমাকান্ত মুদৈয়ে মুঠ 6 গৰাকী বৈষ্ণৱ আলধৰাৰ সৈতে সত্ৰীয়া জীৱন প্ৰণালী অব্যাহত ৰাখি বহুকেইজন আলধৰাক পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰে কিন্তু ৰমাকান্ত মুদৈ নামত থকা 339 নং দাগৰ একচনা মাটিৰ একঠাল একলেচা মাটি তেখেতৰ আলধৰা ৰমাকান্ত মুদৈয়ে মৃত বুলি ঘোষণা কৰি দেবেনচন্দ্ৰ ভূঞাৰ নামত পৃথকে ম্যাদি কৰে সেই সময়ৰ মণ্ডলৰ অধীনৰ লাটত সেই সময়ৰ চক্ৰ বিষয়াৰ হুকুম মৰ্মে ম্যাদি হোৱা উক্ত ভূমিৰ সন্দৰ্ভত জ্ঞাত নাছিল বৈষ্ণৱ ৰমাকান্ত মুদৈ কিন্তু ৰমাকান্ত মুদৈয়ে ম্যাদি সংক্ৰান্তীয় কামৰ বাবে মাটিৰ সবিশেষ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ চাবলৈ যোৱাত জীৱিত ৰমাকান্ত মুদৈকে মৃত সজাই তেওঁৰি আলধৰা দেবেনচন্দ্ৰ ভূঞাৰ নামত একঠা একলেচা মাটি ম্যাদি হৈ থকাৰ কথা জানিব পাৰি ৰমাকান্ত মুদৈ হতভম্ব হৈ পৰে এই সংক্ৰান্তত ৰমাকান্ত মুদৈয়ে প্ৰায় 2021 বৰ্ষতেই চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ দিছিল যদিও বিষয়টো তেনেধৰণে আগনবঢ়াত তেওঁ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষ চাপে এই সংক্ৰান্তত জিলা আইন সেৱা প্ৰাধিকৰণৰ অধিবক্তাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ শাখালৈ এখন জাননী জাৰি কৰে উক্ত জাননী লাভ কৰিয়েই জিলা ৰাজহ শাখাই যোৱা 11 মাৰ্চত দুই পক্ষৰ উপস্থিতিত উক্ত গোচৰৰ শুনানি লৈ যোৱা 23 এপ্ৰিলত ৰমাকান্ত মুদৈহে উক্ত মাটিৰ প্ৰকৃত পট্টাদাৰ হিচাপে ঘোষণা কৰি দেবেনচন্দ্ৰ ভূঞাৰ নাম উক্ত পট্টাৰ পৰা নাম কৰ্তন কৰি পট্টাৰ আদেশ বাতিল কৰি ৰমাকান্ত মুদৈক তেওঁৰ ভূমি ঘূৰাই দিবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে ইফালে নিজৰ ভূমি বৈষ্ণৱ ৰমাকান্ত মুদৈয়ে পুনৰ লাভ কৰিলে যদিও শৈশৱৰে পৰাই তুলি তালি ডাঙৰ দীঘল কৰা নিজৰ আলধৰাৰ কু অভিপ্ৰায়ৰ ফলতেই জীৱিত অৱস্থাতে মৃত আখ্যা লাভ কৰি মাজুলীৰ আদালতৰ চৌহদতে কান্দোনত ভাগি পৰে জ্যেষ্ঠ বৈষ্ণৱগৰাকী মই বিশেষ নাজানো মই গম নাপাওঁ অজ্ঞাত হিচাপে আপোনাৰ কথা আলোচনা মাতি সি ম্যাদি কৰিলে কিন্তু মই আৰু তাৰ লগত উন্নৈছ সেইটো সি ঘৰ বনাই আপোনাৰ যে ভাড়া দি আছে আৰু ইতিমধ্যে মই ভাড়া চাও পোৱা নাই আৰু মই আপোনাৰ 18/2 আপোনাৰ হেৰিয়াত মই আপোনাৰ এইটো অনলাইন কৰিবলৈ ক'লে অনলাইন কৰিলোঁ অনলাইন কৰাত তাৰ মাটিটো একঠা আলোচনা তাৰমানে নাম ম্যাদি হৈ আহিলে আৰু কাষৰ মাটি যিটো ঘৰ 2 কঠা মাটিত সি আপোনাৰ মোৰ সেই আবদ্ধ কৰি ৰাখিছোঁ দেবেনচন্দ্ৰ ভূঞা মই আলধৰা কি বুলি এতিয়া মোক মই মৰিলোঁ বুলি মৃত এইটো 21 চনৰ কিমান তাৰিখত কৰিছে ডেথ চাৰ্টিফিকেট কিবা কিবিবোৰ কেনেকৈ একো গম নাপাওঁ মই ধৰা আইনত মই আপোনাৰ মাটিটো ম্যাদি কৰিবলৈ দিছিলোঁ মাজতে পাই পেলাই সেইটো কৰি পেলাই মই মৃত দেখুৱাই পেলাই সি নামজাৰি কৰিলে একঠা আলোচনা মাটি সি মোক মৰিলোঁ বুলি হেৰি কৰিলে বাকী কাণৰ 19 ঘৰ সাজি ঘৰটো সাজিবলৈ নিদিওঁ সি বলাই ধৰি পেলাই ঘৰটো সজালে মোৰ পৰা সজাই পেলাই এইটো কৰিলে মই সত্ৰলৈ আহিলোঁ ঘৰ দুৱাৰ নাসাজোঁ কেলৈ ঘৰ দুৱাৰ সাজি পিছত জঞ্জাল হ'ব সি কৈছে নহয় আপুনিতো এইটো বয়সত নাথাকে বয়স যাব তেতিয়া আপোনাৰ বহাখন কেনেকৈ চলিব বহাখনৰ ইনকমৰ কাৰণে ঘৰটো আপুনি খাব অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।